আজন্মৰ সেৱাস্থলী বাপ বান্ধৱ আইমেতি সমস্ত। তাৰমানে এইটো জন্ম নহয়, আমি মনুষ্য জন্মটো লাভ কৰিবলৈ যাওঁতে 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। 20 লক্ষ স্থাৱৰ যোনিত গছ গছনিত আমি 20 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। তাৰপিছত 9 লক্ষ জলস্ব যোনিত আমি মাছ কাছত 9 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। কিমি যোনিত 11 লক্ষ আমি 11 লাখ বাৰ পোক পৰুৱা এইবিলাক কৰি আহিছোঁ। তাৰপিছত 10 লক্ষ চৰাই, 30 লক্ষ পশুজনিত বাঘ সিংহত আমি 30 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 4 লক্ষ বান্দৰ, আমি ইয়াত আগতে আছিলোঁ, বান্দৰ আছিলোঁ। গতিকে এই 84 লক্ষ যোনিত অতিক্ৰম কৰি তাৰপিছতে আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। কিন্তু কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। যদি মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। দেখা বুলি অৰ্জুন চব মানুহে নোৱাৰে বুলি কৈছে যে মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, এহিকে ভজিয়া যত্ন কৰিয়া আমাৰ মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে ভজিব পাৰে। তেওঁহে আজি ইয়ালৈ আহিবৰ পিছতো কিবা মানে বেলেগ চিন্তা চৰ্চাত কৰি কথা বতৰা পাতি মেলি যিকণ পুণ্য আছিলে সেইকণো থিয় হৈ যাব। সেইকাৰণে ইয়ালৈ ভাগৱতলৈ আহি ভাগৱতৰ কথা যদি একমনে যদি কথাটো নুশুনে, তেতিয়াহ'লে ইয়াত থাকি আমি এনেই বৃথা হ'ব, জন্মটো বৃথা হ'ব। সেইকাৰণে আমি কি কৰিবলৈ কৈছে, অবিশ্ৰামভাৱে ৰাম নাম ল'বলৈ কৈছে, অবিশ্ৰামভাৱে কৃষ্ণ কৃষ্ণ ক'বলৈ কৈছে। তেতিয়া আমি এই জন্মটোত তেতিয়া আমি মনুষ্য জন্মটো সফল হ'ব, সম্ফল হ'ব। গতিকে ইয়াত কৈছে এতিয়া হৈছে শ্ৰীমদ ভাগৱত। এতিয়া আমি প্ৰথমতে জানিব লাগিব ভাগৱত কি বস্তু। শ্ৰীটোৱে আমাক কি বুজাইছে, জীৱন্তক বুজাইছে। মতটোৱে কি প্ৰকাশ কৰিছে, মত প্ৰকাশ কৰিছে। কাৰ মত? ভূতৰ মত, শুকৰ মত, বিদুৰৰ মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাৱটোৱে ভাবিবলৈ কৈছে, ভাৱৰ পৰাই ভাবিলে কি হ'ব? গটোৱে জ্ঞান হ'ব। ওটোৱে অকাৰণ বৈষ্ণৱ জ্ঞানম, ওটোৱে মাত্ৰ কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে। তহঁতে কি কৈছে, ইয়াত এটা নিশ্চয় তত্ত্ব আছে। কি তত্ত্ব আছে? 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক। এই হৈছে শ্ৰীমদ ভাগৱতৰ সমষ্টি। প্ৰথমতে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। প্ৰথম শ্লোকটো হৈছে কি? এই জগতৰে পূৰ্বময়ী ঠাকুৰ মাত্ৰ জান, কাৰ্যৰ কাৰণ কিছু নাছিলে কান, মোক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা সবে মই বিচাৰত, মই হ'ব শেষে ঠাকুৰ অন্তৰত, কুণ্ড ভাঙিলে যেন শুনা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলোঁ, বৰ্তমান মই আছোঁ আৰু ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, ঠিক সেই সোণ যদি পুৰি দিয়া হয়, সেই যদি কুণ্ডল যদি পুৰি দিয়া হয়, তেতিয়াহ'লে সোণলৈ ৰূপান্তৰ হ'ব। ঠিক এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতেই লীন যাব। 2 নম্বৰ হৈছে অবস্তুক দেখাৱে বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিশ্চয় কৰি। যিটো আজি আছে কাইলৈ নাই, সেইটো হৈছে মায়া। সেইকাৰণে কৈছে মা পতে নেতিবাচক নাই, ইয়াৰ পতে ইতিবাচক আছে। সেইকাৰণে ব্ৰহ্মাই সৃষ্টি কৰোঁতে প্ৰথম মায়া সৃষ্টি কৰিছে, পঞ্চ প্ৰবাহ মায়া অবিদ্যা সৃষ্টি কৰিছে। তম তামিশ্য, অন্ধ তামিশ্য, মূল মহামূল, এনেকৈ দি 5 বিধ মানে তমগুণ সৃষ্টি কৰি তেওঁ বৰ মনত ভাৱ আহিছিলে। তেতিয়া ভগৱন্তলৈ চাই প্ৰাৰ্থনা কৰি তেতিয়া 4জন দিব্যমণি জন্ম দিছিলে। কিন্তু প্ৰথমতে সেই মায়াৰ সৃষ্টি কৰিছে।
কিন্তু ভগৱন্তই ঠিক মহামায়া সৃষ্টি কৰিছে। এই দুটা স্বৰূপৰ কথা ক'লোঁ আৰু সময় নহ'বগৈ চাগে, বাকী দুটা পিছত যদি সময় হয় এই 4 স্বৰূপৰ পিছৰ দুটা ভাগ পিছত ভঙাম বাৰু। এতিয়া ব্ৰহ্মাই দিলে নাৰদক, নাৰদে দিলে ব্যাসক, ব্যাসে দিলে শুকক, শুকে পৰীক্ষিতক এই 7 দিন শ্ৰৱণ কৰিছিলে। এই হৈছে ভাগৱত। এতিয়া ভাগৱত ক'ৰ পৰা আহিল? যেতিয়া কোনে ৰচনা কৰিলে? যেতিয়া বদৰিকা আশ্ৰমত মহামুনি ব্যাসদেৱ উগুল থুগুল মনেৰে তেওঁ ক'লৈ যাওঁ, কি কৰোঁ, এই সুখ শান্তি নোহোৱা ভাৱত তেওঁ উগুল থুগুল মনেৰে আছে। আৰু সেই সময়তে তাত নাৱত গৈ উপস্থিত হৈছেগৈ। তেতিয়া নাৱতক দেখি ভক্তিভাৱে সেৱা জনাই বহিবলৈ আসনত বহিবলৈ দি কৈছে যে তুমি যে মোক দেখা দিলা, মই ধন্যবাদ দিছোঁ, সেৱা জনাইছোঁ। গতিকে মই 17খন পুৰাণ ৰচনা কৰিলোঁ, বেদৰ শাখা ভেদ কৰিলোঁ, কিন্তু মই ব্ৰহ্মক চিন্তা কৰাৰ লগে লগে মোক ব্ৰহ্মই ভগৱন্তই মোক দেখা দিয়ে। গতিকে তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মন হৈছে মই বুজি পোৱা নাই। তেতিয়া এই প্ৰথম স্কন্ধ ভাগৱততে কৈছে, নাৰদে কৈছে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি হে কৰিলা জগত থকে হব নাশ। এরাম নিৰন্তৰে পকুৰুলো আইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। আকস্মিতে লোক ৰাইলা হিংসা ধৰ্ম, নবুজিলা তুমি উবে দৰ তত্ত্বমৰ্ম। গৰিহিত কৰ্ম কুক ক্ৰীলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল সমূলি। স্বভাৱে লম্পত বিষয় সিহঁত অনুৰাগ, স্বৰ্গ পাইলো বুলি ৰংগে কাটে শংখ সাগৰ। কুৰুই নানা হিংসা ধৰ্ম নানা দেৱ পূজয়, পুণ্য ক্ষয় ভৈলে দুনাই নৰকতম জয়। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বাক্য কনা মানে একোজন। বোলে উপালম্ব কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল তেহেঁতে পণ্ডিত। হে মহামুনি ব্যাস, তুমিয়ে জগতক কৰিলা সৰ্বনাশ। আকস্মিতে লোকক হিংসা ধৰ্মহে তুমি প্ৰচাৰ কৰিলা, প্ৰৱৰ্তন কৰিলা। গতিকে তুমি যে বেদৰ তত্ত্বমূল যে ভালদৰে বুজি পোৱা নাই এনেকুৱাহে যেন লাগিছে। গতিকে তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা, এই পুৰাণবিলাকে বিভিন্ন কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব এই কথাটো তুমি সুন্দৰভাৱে লিপিবদ্ধ কৰিলা। কিন্তু তুমি যে ভগৱন্ত যে শ্ৰেষ্ঠ, অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি যে অধিকাৰী, এই কথাটো তুমি ভালদৰে লিপিবদ্ধ নকৰিলা। সেইকাৰণে তোমাৰ কি হৈছে, পাপ হ'ল। সেইকাৰণে কৈছে এই পাপৰ কাৰণে তুমি কি কৰিব লাগিব, মূৰৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰূপ গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা আৰু শ্ৰৱণ কীৰ্তন মাত্ৰ, কৰোক নিশেষ দূৰ শোক তোমাৰ মনৰ মহাক্লেশ। তেতিয়াহে তোমাৰ এই মনবিলাক শুদ্ধ হ'ব, এই ক্লেশবিলাক নাইকিয়া হ'ব। গতিকে এই হৈছে শ্ৰীমদ ভাগৱত তেওঁ ৰচনা কৰিছিলে। গতিকে সেইকাৰণে তাত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে। সেইকাৰণে ভক্তিত আমাৰ কপিল যোগেদি মাতৃ দেৱহূতিক 81বিধ সগুণ ভক্তি দেখুৱাইছে, কিন্তু 9বিধ শ্ৰেষ্ঠ কৰিছে। কিন্তু 9বিধৰ ভিতৰতো 2বিধ শ্ৰৱণ আৰু কীৰ্তন একেবাৰে সহজ। সেইকাৰণে আমি শ্ৰৱণটো কৰিবলৈ হ'লে একমনে কৰিব লাগিব। কিন্তু বাকী সকলেও কৈছে, এ ৰাম নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি। প্ৰহ্লাদে স্মৰণ ভক্তি ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি সেবি হৰিপদ।
ৰামিন্দ্ৰ দুইনয় অচিলন্ত কৃষ্ণ চৰণত অকুৰে বন্দনা ভক্তিত ধৈলা মাধৱত বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধৱে নাকত কৰ্ম কৃষ্ণত কৰিলা কৃষ্ণ হমে কৰিলন্ত অৰ্জুনে সখিত এহি নৱবিধ ভক্তিত ভৈলা বিদিত। সেইকাৰণে নাৱৰে কীৰ্তন কৰি তেওঁ ভক্তি লাভ কৰিছে, ঈশ্বৰক সান্নিধ্য পাইছে। ঈশ্বৰৰ তেওঁ অহনিশে তেওঁ কীৰ্তন কোৱাৰ লগে লগে ভগৱন্তই দেখা দিয়ে। পৰীক্ষিতে শ্ৰৱণ কৰিলে 7 দিন 7 ৰাতি তেওঁ ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰোঁতে তেওঁ গতি লাভ কৰিছে। ইন্দ্ৰদ্যুম্নই অচিলন্তক অৰ্চনা কৰিছিলে। ইন্দ্ৰদ্যুম্ন ৰজাৰ কথা আপোনালোকে জানে, গা আৰু গজেন্দ্ৰ আছিলে ইন্দ্ৰদ্যুম্ন ৰজা আছিলে পূৰ্বজন্মত। তেতিয়া গাহে ধৰি লওক সুন্দে মেৰে পদ্মলোকৰ ওপৰত তুলি গজেন্দ্ৰে শৰণ ল'লে তাহি হৰি বুলি। এতিয়া এই শৰণ যেতিয়া লৈ ল'লে তেতিয়া শুনি চিগে চৰি তুমি গৰুৰ কণ্ঠে ভকতক ৰাখিবাক আহিলা প্ৰভু হয় নাই বাৰু। তেতিয়া ভগৱন্তই কি কৰিছে, চকুৰে সেই গাহক তেতিয়া ডিঙি কাটি দিছে, কটাৰ লগে লগে গজেন্দ্ৰই মুক্তি লাভ কৰিছে। সেইকাৰণে ইন্দ্ৰদ্যুম্নই তেওঁ যিটো অভিশাপ আছিলে সেই অভিশাপৰ পৰা মুক্ত হৈছে অৰ্চন কৰি। নাৱতে তাৰপিছত আছে বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা। বলি ৰজাই ব্ৰাহ্মণক দান দিওঁতে গতি লাভ পাইছে হয় নাই বাৰু। কিনিপত ভূমি দান দিছিলে, দিয়াৰ লগে লগে তেওঁ গতি লাভ কৰিছে। অৰ্জুনে কি কৰিলে, অৰ্জুনে সখী কৰিছিলে কৃষ্ণৰ লগত। গতিকে তেতিয়াও ভগৱন্তৰ সান্নিধ্য পাইছে। একেবাৰে ভক্তিৰ ভিতৰত কোনে বেছিকৈ লাভ পাইছে, উদ্ধৱে কি কৰিছিলে, দাস্যভাৱে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে অনবৰত ভগৱন্তৰ তেওঁ সুশিষ্ট আহাৰ খাইছিলে। ভগৱন্তই যিবিলাক কাপোৰ পিন্ধে সেইবিলাক উদ্ধৱে পিন্ধিছিলে। সেইকাৰণে তেওঁ দাস্যভাৱে, সেইকাৰণে একেবাৰে ভক্তি ভাৱত আছে, লাভ হৈছে দাস্যভাৱ কৰিব লাগিব। গুৰুজনে দাস্যভাৱটো দেখুৱাইছে হয় নাই বাৰু। কাৰণ চৰণত দাস্যভাৱটো ক'ত আছে, চৰণত আছে। সেইকাৰণে চৰণত কোন আছে, বিষ্ণু আছে। আকিত আদিত্য নাকে অচিনি কুমাৰ জিভা তব ৰুণ বাক্য বহ্নিৰ সংসাৰ কনে দিক চমে বায়ু ভোজে ইন্দ্ৰথিতি পদে বিষ্ণু গুহে মিত্য লিংগে প্ৰজাপতি। এৰাম তাৰমানে কি আছে, পদত কোন আছে, বিষ্ণু আছে। চিত্তে বিষ্ণু মূৰ্তি অহংকাৰৰ ৰূপৰ ভিতৰ মনত চন্দ্ৰমা বুদ্ধিত ব্ৰহ্ম মানে ব্ৰহ্মা বুদ্ধিত আছে। গতিকে চৰণত ভগৱন্ত আছে। সেইকাৰণে আমি কি কৰিব লাগে, ভকত আহি অহাৰ লগে লগে ভকতক পল্লীমুখতে যে সেৱা ধৰে, ভকতৰ যে চৰণ দুখন ধুৱাই দিয়ে, সেইটো বিপ্লৱ নামতে বেছিকৈ কৰিছিলে হয় নাই বাৰু। গতিকে সেইকাৰণে আমাৰ অনুষ্ঠানবিলাকতো সেইটো দেখুৱাইছে। কিন্তু সেইবিলাক আমাৰ তত্ত্ব কথাটো নলৈ বাকী যিবিলাক সংবিধানৰ নিলিখাবোৰ কামবোৰ কৰি থাকে, কিন্তু যিবিলাক নিলিখা কামবিলাক কৰি থাকে কিন্তু লিখাবিলাকে নকৰে। যে আমি আহিলে ভকতজনক আহিলে ভকততে পদূলিমুখতে পাদ্য আধ্য হয় নাই বাৰু। পাদ্য মানে ভৰি ধোৱা পানী, আধ্য মানে মুখ ধোৱা। গতিকে এই দুটা বস্তু বাহিৰত থ'ব লাগে। গতিকে তেতিয়াহে আমাৰ ভক্তি লাভ হ'ব। সেইকাৰণে কৈছে কপিলৰ যোগেদি মাতৃ দেৱহূতি কৈছে, তেতিয়াহে আমি ইয়াতে বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। আমি বৈকুণ্ঠ দ্বিতীয়খন বৈকুণ্ঠ নাই, 14 ভুৱনৰ বৈকুণ্ঠখন ক'ত আছে, ভগৱন্তৰ 14 ভুৱনৰ বাহিৰত আছে। অতল বিতল সুতল ৰসাতল তলাতল মহাতল ভূলোক ভুৱলোক স্বৰ্গলোক জনলোক তপলোক
এই 14 ভুৱনৰ বাহিৰত আছে, সেইখন হৈছে গোলোক ধাম। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সাতশলপীয়া আসনৰ যোগেদি আমাক এই কথাখিনি দেখুৱাই থৈ গৈছে। এতিয়া বহুতে গুৰু আসন প্ৰতিষ্ঠা কৰে, ডাঙৰ ডাঙৰ পদ লয়, কিন্তু গুৰু আসনৰ এই যিবিলাক তত্ত্ব কথাবিলাক নাজানে। সেইকাৰণে যিজন মহন্ত তত্ত্বজ্ঞানী হ'ব লাগিব, সেই তত্ত্বজ্ঞানী শুনা, বেলেগ মহন্ত বেলেগ জ্ঞানৰ কথা কোৱা নাই। বেলেগ জ্ঞানে কৰ্মে তাইতে নপাৱে ভকতি নবজে যাৱে, কিন্তু সেই জ্ঞানৰ কথা কোৱা নাই, যিটো ভক্তি জ্ঞানৰ কথাটো লাগিব। ভক্তি জ্ঞানটো আমাক লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কি দিছিলে? হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই, নাই নাই আৰু বন্ধু। সেই তত্ত্বটো আমি জানিব লাগিব। সাতশলপীয়া আসনখনৰ তাৎপৰ্যটো আমি জানিবলৈ হ'লে আসন আৰু গৰুড আসন। গৰুড আসনখন হৈছে এখন গৰুড বাহন, মানে বাহন। যেনেকৈ আমাৰ যেনেকৈ এখন চাইকেল, মটৰচাইকেল আমি য'লে ত'লে ঘূৰি ফুৰিব পাৰোঁ, সেই ভগৱন্তই যেনি যায় সেই গৰুড আসনত ঘূৰি ফুৰে। কিন্তু গৰুড আসন যদি আমি প্ৰতিষ্ঠা কৰোঁ, প্ৰতিষ্ঠা কৰাৰ লগে লগে বা চাইকেলখনত প্ৰতিষ্ঠা কৰিলে হ'ব জানো? ঠিক তেনেকুৱা। সেইকাৰণে সিংহাসন, সিংহৰ লগত তুলনা কৰিছে, নাম সিংহৰ লগত। কিন্তু তাৰ মাজত আমাৰ যিবিলাক প্ৰতীক দিছে, প্ৰথম দুৱাৰখন সাতশলপীয়া যিখন দুৱাৰ, প্ৰথম দুৱাৰখন হৈছে শ্বেতবিলাস, শান্তবিলাস। বিলাস মানে শান্তি ঠাই, আৰু শান্ত মানে শান্তই। এতিয়া আমি শান্তি লাভ কৰিবলৈ হ'লে কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব, তেতিয়াহে আমি শান্তি লাভ কৰিব। আমি শান্তিকে বিচাৰি আহিছোঁ, আমি সুখকে বিচাৰি আহিছোঁ, সুখ জানো পাইছোঁ, কিন্তু দুখ কেতিয়াও বিচৰা নাই। কিন্তু দুখেতো আমাক অহৰ্নিশে লাগিয়ে থাকে, ইটোৰ পিছত সিটো দুখেই লাগি থাকে। গতিকে এগৰাকী ভাগৱতত এগৰাকী আয়ে দুখৰ পৰি দুখ বিচাৰিছিলে। সেইগৰাকী কোন? কুন্তী আই। কুন্তীয়ে যেতিয়া মহাভাৰতৰ যুদ্ধ শেষৰ সময়ত ভগৱন্ত কৃষ্ণ যেতিয়া যাবলৈ ওলাইছে, তেতিয়া কৃষ্ণই কৈছে, হে পেহী, মই ইমান দিনে তোমালোকৰ এই পুত্ৰসকলক ৰক্ষণাবেক্ষণা দিলোঁ, এতিয়া মই যাবলৈ ওলাইছোঁ আৰু মোৰ বংশটো অকণমান চিজি লগাবলগীয়া আছে। গতিকে তোমাক এটা যাব সময়ত মই এটা বৰ দি যাব বিচাৰিছোঁ, কি বৰ লাগে কোৱা। তেতিয়া স্বয়ং যদি ভগৱন্ত যদি আপোনাৰ মোক ক'লেহেঁতেন কি বৰ লাগে কোৱাচোন, তেতিয়া আপুনি মই কি ক'লোহেঁতেন? এইটো ভাবি লওকচোন। তেতিয়া ক'লোহেঁতেন আমি বেংকত টকা মানে আমাৰ একাউণ্টত ভৰাই দিয়া, হয় নাই বাৰু? ল'ৰা ছোৱালীকেইটাক ভালকৈ দৰা এটা দিয়া, ভাল চাকৰি এটা দিয়া, হয় নাই বাৰু? মাটি সম্পত্তি দিয়া। এতিয়া যদি এনেকুৱা কথা কি দিয়ে, বেমাৰ আজাৰ নাইকিয়া কৰা, আৰু কিনাৰ ঘৰ মানুহটো দুখীয়া আগত দুখীয়া কৰি দিয়া, সেইটো ক'লোহেঁতেন লগতে, হয় নাই বাৰু? কাৰণ কিনাৰ ঘৰ মানুহ যদি ওপৰলৈ উঠিয়ে বেয়াও লাগে, গতিকে সেইটো ক'লোহেঁতেন। কিন্তু ভগৱন্ত কুন্তীয়ে সেইটো কোৱা নাছিল। কুন্তীয়ে কি বুলি কৈছে? যে মোক এনেকুৱা এটা বৰ দিয়া, দুখৰ পৰি দুখ দিয়া, যিটো বৰ পালে, যিটো দুখ পালে মই সদায় তোমালৈ মনত পৰিব। ঠিক আমি ভগৱন্তক ঠিকে মনত পৰে যেতিয়া দুখ হয়, যেতিয়া বেমাৰ হয়। প্ৰথম বেমাৰ হোৱাৰ লগে লগে আমি প্ৰথম ডাক্তৰলৈকে নিলোঁ, আমুক নিলোঁ, তামুক নিলোঁ, একেবাৰে যিমান টকা আছে সিমানলৈকে খৰচ কৰিলোঁ, যিমান ভাল ডাক্তৰ আছে তালৈকে খৰচ কৰিলোঁ। কিন্তু যেতিয়া শেষত গৈ ডাক্তৰ যেতিয়া হাত দাঙি দিব, তেতিয়া ভগৱন্তলৈ মনত পৰিছে, সেই প্ৰভু তুমিহে ৰক্ষা কৰা। গতিকে সেইকাৰণে কুন্তীয়ে প্ৰথমতে কৈছে যে দুখৰ পৰি দুখ দিয়া, তেতিয়াহে তোমালৈ মনত পৰিব। কিন্তু সেইকাৰণে আমি তাৰ তাৎপৰ্যটো হৈছে আমি যেতিয়া ভগৱন্তক আশ্ৰয় ল'ম, শৰণ ল'ম, তেতিয়া কায় বাক্য মনেৰে যেতিয়া ভগৱন্তক আমাৰ দেহটো চঞ্জাই দিম, তেতিয়াহে আমি দুখৰ পৰি মানে শান্তি লাভ কৰিব পাৰিম। আমাৰ মনটো সদায় স্থিৰ ৰাখিব লাগিব। পালেও সুখত থাকিব লাগিব, নাপালেও সুখত থাকিব লাগিব। সদায় সুখৰ ওপৰতে সুখত থাকিব লাগিব, আনন্দতে থাকিব লাগিব। তেতিয়াহে আমি এই প্ৰথম দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত দ্বিতীয় দুৱাৰখন হৈছে শ্বেতবিলাস। শ্বেত মানে বগা, বগা হৈছে সত্য প্ৰতীক, শুদ্ধ প্ৰতীক। আমি গোটেই সমস্তকে বগা দেখিব লাগিব। যেনেকৈ এখন ক'লা চশমা পিন্ধি থাকিলে
আনক কোলা দেখে, ৰঙা চশমা পিন্ধিলে ৰঙা দেখে। ঠিক চশমাৰ ওপৰত ৰঙৰ ওপৰত আমাৰ দৃষ্টি মানে আমি দেখিবলৈ পাওঁ। ঠিক আমি যদি আমাৰ মনটো যদি ভাৱনাটো যদি লেতেৰা হয় তেতিয়া আমি লেতেৰা দেখিম আনক। আমাৰ যদি মনটো ভাৱনাটো যদি শুদ্ধ হয় আমি তেতিয়া সকলোকে শুদ্ধ দেখিম। ইয়াতে এটা কাহিনী আছে যে এজন পাঠ আৰু ব্যাখ্যাৰ মাজত আলোচনা হৈছে। তাতে ছদ্মবেগ ধাৰণ ধৰি হনুমানে শুনি আছে। ব্যাখ্যাকাৰজনে কৈছে যে অশুবনত যিমান ফুল আছিলে সেই ফুলবিলাক বগা। তেতিয়া হনুমানে ৰ'ব নোৱাৰি আচল ৰূপটো ধাৰণ কৰি ক'লে যে অশুবনত মই হনুমান, অশুবনত মই নিজে আছোঁ, তাত যিবিলাক ফুল আছে চব ৰঙা। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে, হে হনুমান, তুমি অশুবনত থকাটো সঁচা। যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তেতিয়া তুমি তাত আছিলা। তুমি সেই হৰণ কৰা দৃশ্যটো দেখাৰ লগে লগে তুমি খঙত গোটেই তোমাৰ ভমকত তুমি চকু ৰঙা হৈ গৈছিল। সেইকাৰণে তুমি গোটেই ফুলবিলাকে ৰঙা দেখিছিলা। সেইকাৰণে আমাৰ মনবিলাক যদি শুদ্ধ হয় তেতিয়া আমি আনক শুদ্ধ দেখিম। এতিয়া এনেকুৱা এটা হৈছে পৰিৱেশটোৰ যে ভকত এজন পোৱাৰ লগে লগে তেওঁ আমি প্ৰথমতে বেয়া গুণটোহে আমি প্ৰকাশ হয়। তেওঁ কি বেয়া কৰি যায়, কি কৰে, এই ভাৱনাটোহে আমাৰ বেছি থাকে। কিন্তু সেই ভাৱনাটো নহয়, আমি আচলতে যিটো শুদ্ধ ভাৱনা শিকিব লাগিব, তেতিয়া আমি সকলোকে শুদ্ধ দেখিম। তৃতীয় দুৱাৰখন হৈছে হংসবিলাক, ৰাজহংস। ৰাজহংস কি হৈছে বিশেষ গুণটো, ই পানী আৰু বোকাৰ মাজত মানে ৰাজহংস গাখীৰ মানে পানীৰ মাজৰ পৰা গাখীৰ নিৰ্বাচন কৰি খাব পাৰে। ঠিক আমি বেয়াৰ পৰা ভালটো লৈ বেয়াটো পৰিহাস কৰিব লাগিব, তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত দুৱাৰখন হৈছে পদ্মবিলাক। পদ্ম মানে পদুম ফুল। পদুম ফুলৰ বিশেষ গুণটো হৈছে বোকা আৰু পানীৰ মাজত ই কেতিয়াও লিপ্ত হৈ নাথাকে। ঠিক আমাৰ সংসাৰখন এখন বিষশালী বুলি কৈছে। গতিকে এই বিষশালী আমি কিন্তু সংসাৰ নহ'লেও নহ'ব, সংসাৰটো কৰিলৈ সংসাৰ লাগিবই। গতিকে এই সংসাৰখনত থাকিও তাৰ মাজেদি আজিৰ দৰে আহি গুৰু সেৱা, ভকত সেৱা এইবিলাক কৰিব লাগিব। পুৱা গধূলি ঘৰত গুৰু সেৱা এইখিনি কৰিব পাৰিলেহে তেতিয়া আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে কনক দণ্ড। কনক হৈছে সোণ, দণ্ড মানে লাঠি। সোণৰ লাঠি নিজৰ অস্তিত্ব নাই, আনে বগৰাই দিলেহে বাগৰে। এতিয়া কনক মানে সোণ, অৰ্থাৎ আমি যেতিয়া গুৰুৰ ওচৰত শৰণ ল'ম, শৰণ লোৱাৰ পিছত এই শৰণৰ যিখিনি কথা কওঁতে বাক্য পালন কৰোঁতে এদিন আমি কি হ'মগে, এজন মূল্যৱান, তাৰমানে আমি জনা হ'মগে এজন ভাল মানুহ হ'মগে। তাৰমানে মূল্যৱান বস্তু লৈ তাৰমানে সোণলৈ ৰূপান্তৰ হ'ম। যেনেকৈ নামাচাৰ্য, পাঠাচাৰ্য, ধনাচাৰ্য, সত্ৰাধিকাৰ সেই ইত্যাদি ইত্যাদি এইবিলাক অলংকাৰ লাগি যাব, তাৰমানে সোণলৈ ৰূপান্তৰ হ'ব। তাৰপিছত আছে শেষত হৈছে গোলোক ধাম। গো মানে বেদ, লোক মানে স্থান, য'ত বেদৰ বাণী, ঈশ্বৰৰ বাণী আছে, ভগৱন্ত য'ত আছে, সেই হৈছে গোলোক ধাম। এই সাতশলপীয়া আক্ৰমণৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক এইখিনি দেখুৱাই থৈ গৈছে। এই তাৎপৰ্যখিনি আমি জানিব লাগিব। সেইকাৰণে কিন্তু এটা কথা আছে যে আমি ইয়াতেই কপিলা যোগিনী মাতৃ দেৱহতীক কৈছে যে আমি এইটো কথা ভাবি থাকিলে নহ'ব যে আমি যদি বৈকুণ্ঠলৈকে গ'লে পুনৰ আৰু ঘূৰি আহিব নালাগে। স্বৰ্গলৈ গ'লে পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মৰিব লাগে, হয় নাই বাৰু? সেইবুলি লিখা আছে। কিন্তু জয় বিজয় কোন আছিল? জয় বিজয় বৈকুণ্ঠত ৰৈ আছিল। তেনেহ'লে জয় বিজয় কেলৈ ঘূৰি আহিব লগা হ'ল? কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল। জয় বিজয় পিতৃ
একান্ত ভকত আছিল, ঈশ্বৰৰ একান্ত ভকত। যেতিয়া জয় বিজয় জন্ম হয়, মাতৃ বিয়োগ হয়, বিয়োগ হোৱাৰ লগে লগে তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে মই এই শিশুটোকে যদি লালন পালন কৰি থাকোঁ তেতিয়া দেখোন মই কোনো আকৌ বিষয়তে যাব লাগিব। গতিকে ঈশ্বৰৰ সন্তান ঈশ্বৰে যি কৈ কওক এই বুলি তাৰ ল'ৰা তাতে এৰি থৈ তেওঁ বনৰ মাজলৈ ঈশ্বৰক আৰাধনা কৰিবলৈ গুচি গ'ল। এতিয়া ভগৱন্তই কৈছে নহয়, এৰা মই বিনে ভকতে নি চিন্তে কিছু জ্ঞান, মই ভকতৰ পৰে নাজানো হুৱান, ভকত সমান সখী মোৰ কোন আছে, মই মহাভকতৰ গুৰু পাছে পাছে, মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে কক, ভকতৰ ধূলা পুৰি প্ৰবিত প্ৰত্যেক। যে মই বাহিৰে ভগৱন্তই মোৰ বাহিৰে আনক চিন্তা নকৰে, আৰু ভকতেও মোৰ বাহিৰে আনক চিন্তা নকৰে, আৰু ময়ো ভকতৰ বাহিৰে আনক কেতিয়াও চিন্তা নকৰোঁ। গতিকে সেইকাৰণে ভকতক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্ত আহি সেই শিশু দুটি লৈ লক্ষীক দিলেগৈ। লক্ষীয়ে যথাসময়ত ডাঙৰ দীঘল কৰিলে, কৰাৰ পিছত চাকৰি হিচাপে কি দিলে, তেওঁক এই বৈকুণ্ঠ দৌৰি দি দিলে। কিন্তু জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠ স্থান পোৱা নাছিলে কাৰণে অহংকাৰ ভাৱ আহিলে। সেই অহংকাৰ ভাৱ অহাৰ লগে লগে ভগৱানে চাই আছে নহয়, গতিকে 3টা জন্মত বৌৰীভাৱে হ'লেও মোক লাভ কৰিব পাৰিব। সেই 3 জন্মত গৈ পিনি তেওঁ পুনৰ গতি লাভ কৰিছে। সেইকাৰণে খৰচি মাৰি যদি আমি ভক্তি যদি নকৰোঁ তেতিয়াহ'লে কোনোবা ভুলক কৰিলেও কোনোবাটো ভবাপতি হয়, আকৌ দেখোন চলাব নোৱাৰি, আকৌ লগালগ কাট খাই যায়। ঠিক খৰচি মাৰি যদি নহয় বা খৰচি মাৰি যদি আমি ভক্তি নকৰোঁ তেতিয়াহ'লে আমিও বৈকুণ্ঠলৈ যদি ভুলতো যাওঁ তেতিয়াহ'লে পুনৰ আকৌ আমি খহি আহিব লাগিব। গতিকে উদাহৰণ দেখুৱাইছোঁ। সেইকাৰণে ইয়াত এটা কৈছে যে নিপতিৰ প্ৰশ্ন পাছে শুনিও মুনি শোকে। দ্বিতীয় স্কন্ধৰ কথা শুনিও ক'ত শোকে, নিপতিৰ প্ৰশ্ন পাছে শুনিও মুনি শোকে। কৃষ্ণ পদ পংকজ হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি। যে তুমি যে এটা সুন্দৰ প্ৰশ্ন কৰিছা, শুকদেৱে কথাটো মানে কাক কৈছে, পৰীক্ষিত কৈছে যে তুমি যে ইমান সুন্দৰ এটা প্ৰশ্ন কৰিছা, এই প্ৰশ্নটো তুমি যিটো প্ৰশ্ন কৰিলা জগতৰ কল্যাণৰ কাৰণে কৰিলা, গতিকে তুমি ধন্য প্ৰাপ্ত হৈছে। সেইকাৰণে আমি প্ৰশ্ন কৰিলেও কিছুমান জগত উদ্ধাৰ কাৰণে প্ৰশ্ন কৰিব লাগে, কিন্তু জগত উদ্ধাৰ নকৰি যদি উপলঙা কৰি যদি প্ৰশ্ন কৰে, সেই যে সাম্বলকে ধৰি ঋষিসকলক যে মানে কৃষ্ণৰ পুত্ৰসকলে যে প্ৰশ্ন কৰিছিলে সেই ঋষিসকলক যে এওঁৰ ক্ষেত্ৰতনো কি আছে, গতিকে শেষত গৈ কি হ'লগৈ, অভিশাপ পাবলগীয়া হ'লগৈ যে তোমাৰ বংশটো ধ্বংস হ'ব, ইয়াৰ ক্ষেত্ৰত যিটো আছে এটা কাল আছে, গতিকে তোমাৰ গোটেই মানে খানদানটোৰ বংশটো এই কালে শেষ কৰি দিব। ঠিক তেনেকুৱা, গতিকে সেইকাৰণে তুমি ইমান সুন্দৰ প্ৰশ্ন কৰিছা, গতিকে এইটো জগতৰ কল্যাণ সাধনৰ কাৰণে প্ৰশ্ন কৰিছা। এতিয়া প্ৰশ্নটো কি আছিলে, প্ৰথম স্কন্ধতে আমাক দেখুৱাই থৈ গৈছে, যেতিয়া পৰীক্ষিত ৰজাই যেতিয়া দুষ্ট কলিয়ে যেতিয়া ধৰ্ম 4 পদ সত্য শৌচ ক্ষমা আৰু দান, এই 4 পদৰ 3 পদ ভৰি ভাঙি দিলে, মাত্ৰ সত্য নামৰ ভৰিখনে বাচি আছে। আৰু সেই ভৰিখন কোবাই থাকোঁতে তাতকৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল, আৰু সেই পৰীক্ষিতক দেখাৰ লগে লগে পৰীক্ষিতে সেই ধৰ্মক কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে হাতত তৰোৱাল লৈ গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। আৰু খেদি যোৱাৰ লগে লগে কলিয়ে ভয়তে দণ্ডৱতে কৰি হাতযোৰ কৰি ৰজা পৰীক্ষিতক প্ৰণাম জনালে যে মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ, গতিকে মোক
তুমি জীৱন দান দিয়া, মোক প্ৰাণে নাশ নকৰিবা। তেতিয়া ৰজা পৰীক্ষিতে ক'লে, তই মই বাৰু দান দিছোঁ, তই যদি বাচি থাকিব বিচাৰিছ তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ, কাজিয়া, চোৰ ডকাইত, মিছামায়া, উলখনি এইবিলাক হৈছে তোমাৰ সংগী। তুমি যদি মোৰ ৰাজ্যত থাকা তেতিয়াহ'লে কি হ'ব, এই অধৰ্মবিলাকে বিৰাজ কৰিব। গতিকে তুমি কিছু মোৰ ৰাজ্যৰ পৰা তুমি বাহিৰ হৈ যোৱা। এই বুলি কোৱাৰ লগে লগে কলিয়ে পুনৰ খাটনি ধৰিলে যে সেই মহাৰাজ, যদি তুমি মোক জীয়াই ইয়াত থাকিবলৈকে ঠাই নিদিয়া তেতিয়াহ'লে মোৰ জীৱন দান দিনো কি লাভ কৰিলা? গতিকে এবাৰ ভাবি চাওক, এই ৰাম সাগৰত থাকে যদি মহাৰত্ন ছয়, তেবে কিহা মোকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তজাতি নাই, এহি বুলি কৰৈ কৰি পৰিয়া বিলাপ। শৰণাগত ত্যাগ নকৰিও বাপ, এহি বুলি কৰৈ কৰি পৰিয়া ত্যাগ। সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত দুষ্ট লোক বা অধৰ্ম জাতি নাই? গতিকে তুমি মোক একেবাৰে নিজ্ঞান কৰি মোক কিছু স্থান দিয়া, এইবুলি কলিয়ে ৰজা পৰীক্ষিতক খাটনি কৰিছিল। তেতিয়া ৰজা পৰীক্ষিত দয়া খুজিলে। দয়া খুজি কি বুলি ক'লে, নিপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। শ্ৰী পঞ্চশুনা গৃহস্থ তৰথাকৈ জৈত, এহি চাৰি ঠাই দিলো বংশ গয়া তৈত। তোমাক বোলে মই এই চাৰি ঠাইত দিছো, বোলে মদ ভাং খোৱা ঠাই, যোৱা পাখা খেলা ঠাই, পৰস্তি আৰু পঞ্চশুনা পাপ। এতিয়া মদ খাব লাগে কেলে? মদ খালে নিচা ধৰে, তাকে মদ বুলি কয়। মদ খালে কি হ'ব? স্মৃতি নষ্ট হ'ব, বুদ্ধি নষ্ট হ'ব আৰু পৰমায়ুৱে হ্ৰাস পাব। সেইকাৰণে মদ খাই কি হৈছে? যদুকুলৰ বংশটো ধ্বংস হৈছে। গতিকে সেইকাৰণে একান্ত ভকতে মদ নাখায়। যদি চুকৈ চুকৈ খাইছে সেইটো একান্ত কেতিয়াও নহয়। যদি আপুনি ভাবিছে যে মদটো অকণমান খাই আছো, মই সমাজতো বৰ ডাঙৰ ডাঙৰ মানুহ হৈছোঁ, হয় নাই বাৰু? বোলে ডাঙৰ ডাঙৰ ভকত মাতি আনি বোলে নাম গোৱাই দিছোঁ, মোৰ শুদ্ধ হৈছে, এইটো নহ'ব কেতিয়াও। তোমাৰ মদে লিভা শেষ কৰি দিব। গতিকে সেইকাৰণে একান্ত ভকতজনে কেতিয়াও মদ সেৱন নকৰে। দ্বিতীয় হৈছে যোৱা পাখা খেলা ঠাই। যোৱা পাখা খেলি কি হৈছে? যুধিষ্ঠিৰে নিজৰ ৰাজ্যখন দূৰৰে কথা, নিজৰ পত্নীকো, মৰমৰ পত্নীগৰাকীকো হেৰুৱাব লগা হৈছে। গতিকে সেইকাৰণে একান্ত ভকতে কেতিয়াও যোৱা পাখা। যুধিষ্ঠিৰ কি আছিলে? যুধিষ্ঠিৰ নিজৰ ধৰ্মৰাজ, হয় নাই বাৰু? ধৰ্মৰাজকো খাইছে, সেইকাৰণে তাত অংশগ্ৰহণ নকৰে। তাৰপিছত পৰস্তি আৰু পঞ্চশুনা পাপ। এতিয়া পঞ্চশুনা পাপটো হৈছে কি? বিশেষকৈ আইসকলে এই কথাটো জানিব লাগে। গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে আইসকলৰ নিতৌ 5টা পাপ লাগে। ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, ভাত ৰান্ধোতে পাপ লাগে, পানী আনোতে পাপ লাগে, কণজনী পেখনি চুলি কলচী মাজনী গৃহস্থৰ পঞ্চসংখ্যা হেজে ৰাতি দিনি, এহি দুখে গৃহবাসী স্বৰ্গ নাযায়, কৃষ্ণে অথে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে ঘৰখনৰ আইগৰাকী দূৰে কথা, বৈকুণ্ঠৰ দূৰে কথা, স্বৰ্গৰো যাব নোৱাৰে। কিন্তু ভাগৱতে এটা সিদ্ধান্ত দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণ তৰ্পিব। আমি যিমানবিলাক দ্ৰব্য অন্ন কৃষ্ণ অৰ্পণ কৰিবলৈ কৈছে। যেনেকৈ আজি গৃহস্থ পৰিয়ালটোৱে অনা দ্ৰব্য
কাক দিলে? ভকতক দিলে। ভকতে কি কৰিলে? ভগৱন্তলৈ অৰ্পণ কৰি দিলে। ভগৱন্তক অৰ্পণ কৰি দিয়াৰ পিছতে আমি খাম। সেই আইগৰাকীয়ে ৰন্ধন কৰাৰ আগতে এমুঠি ঈশ্বৰক অৰ্পণ কৰি লৈ পাছৰখিনি ৰন্ধন কৰি খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিবলৈ কৈছে। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম গোটাখন পাপ উহাংগন ক্ষণে কতে দহি কৰে চন। হৰিনামে আমাক কি কৰে? পাপ খণ্ডন কৰে। হৰিনাম হৈছে মৃত্যু সঞ্জীৱনী, হোমধুৰ হোমংগল, তিতামনাশক, মহাধন পৰকাল বিদ আৰু ভৱ সিদ্ধিদায়ক। সেইকাৰণে কৈছে যে নাম হে হৰি জানা নিষ্ট কৰি। গতিকে সেইকাৰণে আমাৰ অন্নত কি আছে? হাত ধাতু আছে। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। ঈশ্বৰৰ অৰ্পিত শুদ্ধ অন্ন খালে শুদ্ধ শুক্ৰ সৃষ্টি হ'ব আৰু শুদ্ধ শুক্ৰৰ পৰাহে সৎ সন্তান জন্ম হ'ব। যদি তাৰ বিপৰীতে যদি অখাদ্য খায়, অঘাসুৰ বকাসুৰখিনি জন্ম হ'ব। সেইকাৰণে খাদ্যত ক্ৰিয়া আছে। গাখীৰ খালে পোনে পোনে আহিব, কিন্তু মদ খালে গোটেই ৰাস্তাটোতে লাগিব। হয় নাই বাৰু? সেইকাৰণে খাদ্যত ক্ৰিয়া আছে। গতিকে আমাৰ ভকতসকলে নাখায় বাৰু, তুমি জনামতে। সেইকাৰণে গতিকে সেইকাৰণে একান্ত ভকতে কেতিয়াও মদ সেৱন নকৰে বা খাদ্য আমাৰ বিচাৰ কৰে। এতিয়া এই পঞ্চমনা পাপত যেতিয়া হৈ গ'ল, এতিয়া এই চাৰিঠাত দিয়াৰ লগে লগে তেতিয়া কলিয়ে পুনৰ ৰজা পৰীক্ষিতক ক'লে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, গতিকে এইখন ঠাই মোক যোৱা নমৰিব, গতিকে আৰু কিছু স্থান দিয়ক। এই বুলি কোৱাৰ লগে লগে এৰাম দিলো ভুৱনকো তাত বাস কৰা কলি, অধৰ্ম গোষ্ঠীত তুমি জানতে যায় চলি। তোমাক মই সোণত দিলো, তুমি সোণত থাকিব পাৰিবা, আৰু তোমাক কৈ দিলো মই অধৰ্ম জাতি। এতিয়া অধৰ্ম জাতিটো কোনটো? এতিয়া যিটোৱে সদায় পুৱা গধূলি হাই কাজিয়া লাগি থাকে সেইটোৱে হৈছে অধৰ্ম জাতি। হয় নাই বাৰু? একান্ত ভকতে কেতিয়াও নালাগে যে যিখন ঘৰত সদায় কাজিয়া লাগি থাকিব সেইখনে জানিব অধৰ্ম জাতি হয়তো। গতিকে এই সোণত দি দিয়াৰ লগে লগে যিখন সংবিধান ৰজা পৰীক্ষিতে বনাইছিলে আৰু সেইখন সংবিধানে তেওঁক ম্যাপকত বন্দী হ'ব লগা হ'ল। এদিন তেওঁ কেনেকৈ হ'ল? এদিন তেওঁ ৰাজভঁৰালত চকু ফুৱাই চালে, চাই এটা সোণৰ মুকুট দেখা পালে চিকমিকাই থকা। সোণৰ মুকুটটো দেখাৰ লগে লগে তেওঁ পিন্ধিবলৈ মন গ'ল। পিন্ধাৰ লগে লগে যিজন ৰজা পৰীক্ষিতে কোনোদিন মৃগম নমৰা ৰজা পৰীক্ষিত মৃগম মৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে হৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণক ধৰিব নোৱাৰিলে। কৈ ৰজা অন্তকণ্ঠ শুকাই গ'ল, ভাগৰুৱা হ'ল। এটুপি পানী বিচাৰি তেওঁ শ্ৰমিক মুনি আশ্ৰম পালেগৈ। আৰু শ্ৰমিক মুনি আশ্ৰমত শ্ৰমিক মুনিয়ে কি কৰিছিলে? কৰ্ম আসনত বহি একান্ত মনেৰে হৰিক আৰাধনা কৰিছিলে। তেতিয়া ৰজা পৰীক্ষিতে একাধিক্ৰমে মাত লগালে, হে মুনিবৰ, মোৰ পিয়াহত অন্তকণ্ঠ শুকাই গৈছে, গতিকে মোক এটুপি পানী দিয়ক। একাধিক্ৰমে মতা স্বত্বেও ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, মাত মতাও নাছিল। তেতিয়া কি বুলি ভাবিলে ৰজা পৰীক্ষিত? যে মুনিয়ে ভাবিলে, ৰজা পৰীক্ষিতে ভাবিলে যে সহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে এই বুলি ভাবি, কাৰণ তেওঁ সোণৰ মুকুটটো পিন্ধাৰ লগে লগে তেওঁৰ গাত কলি লাগিয়ে আছে নহয়। সেই অহংকাৰ ভাৱ আহিলে। অহাৰ লগে লগে তেওঁ কি কৰিলে? কাষতে এডাল মৰা সাপ পৰি আছিলে, ধনুৱাগেৰে আৰি শ্ৰমিক মুনি কাণত আৰি তেওঁ হস্তিনাপুৰলৈ গমন কৰিলে। শ্ৰমিক মুনি পুত্ৰ শিঙি মুনি তেওঁ বালক, তেওঁ নগৰীয়া মুখে জানিলে
যে তেওঁৰ পিতৃ ডিঙিত এডাল মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে। গতিকে সেই কথাটো জনাৰ লগে লগে তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে, যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব, এই বুলি তেওঁ অভিশাপ দিলে।